উজনি অসমৰ বানপানীৰ এই সময়খিনিতে এটা বিশেষ লিখনি ওলাই পৰিছে। হয়, এটা বিশেষ লিখনিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে, যিহেতু উজনি অসমৰ এতিয়াই বহু ঠাইত বানৰ কবলত পৰিছে। এতিয়াও সেই ঠাইসমূহত পানী শুকোৱা নাই, আৰু এই সময়খিনিতে এটা বিশেষ লিখনিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰ্তমান এই সময়খিনিত। মই লিখনিটো অলপ সময় পিছতে আপোনালোকক শুনাম, আপোনালোকে লিখনিটো সম্পূৰ্ণকৈ শুনিবলৈ পাব। আচলতে সেই লিখনিটোত কি আছে, যি লিখনিয়ে বৰ্তমান সময়ত সেই বানৰ কবলত পৰা সেই ঠাইখিনিক লৈ এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আপোনালোকে সকলোৱে দেখিছে, বানৰ কবলত পৰা 19 তাৰিখে যি বান আহিছিল, সেই বানত সকলোৰে ঘৰ বাৰী সকলোবোৰ শেষ হৈ গ'ল। বহু মানুহে নিজৰ আপোনজনক হেৰুৱাব লগা হ'ল। বহু সম্পত্তি তেওঁলোকৰ মুহূৰ্ততেই নষ্ট হৈ যোৱা দেখিবলৈ পোৱা গ'ল। আৰু তাৰ পিছতেই সেই 19 তাৰিখৰ পৰা আজি বৰ্তমান এই সময়খিনিলৈকেও তাতে বানপানীৰ যি প্ৰকোপ সেই বৰ্তমানো আছে। আৰু বহু ঠাইত যদিও পানী শুকাইছে, তথাপিও কিন্তু ঘৰলৈ যাব পৰা পৰিস্থিতি হোৱা নাই। চাৰিওফালে কেৱল বোকাময় পলসময় হৈ পৰিছে চাৰিওফালৰ পৰিৱেশবোৰ। আৰু তাৰ মাজতে এখন বিশেষ চিঠিয়ে, এটা বিশেষ চিঠি আচলতে নহয়, এটা বিশেষ লিখনি ওলাইছে। সেই লিখনিয়ে কিন্তু বহুতৰ চকুলো বোৱাই তুলিছে। এটা বিশেষ লিখনি, সেই লিখনিটো আপোনালোকে শুনি প্ৰকৃত কথাবোৰ গম পাব। আৰু যেতিয়াৰ পৰা বানপানী হৈছে, যেতিয়াই সেই মানুহখিনি এইদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, কোনোবা মাথাউৰিত, কোনোবাই বিভিন্ন ঠাইত ওখ ঠাইবোৰত তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে, সৰ্বস্ব তেওঁলোকে হেৰুৱাই পেলাইছে। তাৰপিছতেই কণ্টেণ্ট ক্ৰিয়েটৰসকলে হওক, শিল্পী সমাজখনেই হওক, অথবা চৰকাৰৰ ফালৰ পৰাই তেওঁলোকে যোনে যেনেধৰণে পাৰে সহায় সহযোগ কৰিছে। বিভিন্ন NGOবোৰে তেওঁলোকে সহায় সহযোগ কৰিছে বানপীড়িত যিসকল লোক, সেই বানপীড়িত লোকসকলে যাতে কিছু পৰিমাণে হ'লেও তেওঁলোকে যাতে সকাহ লাভ কৰে। তেওঁলোকে সৰ্বস্ব হেৰুৱাই পেলাইছে। সৰ্বস্ব হেৰুৱাৰ পিছতো তেওঁলোকে যাতে কিছু পৰিমাণে সকাহ পায়, কিছু পৰিমাণত তেওঁলোকক যাতে খোৱাৰ যোগান ধৰিব পৰা যায়, তাৰ বাবে সকলোৱে যি ধৰণে পাৰে তেওঁলোকে চেষ্টা কৰিছে। বহুতেই নিজৰ আপোনজনক হেৰুৱাই পেলাইছে। বহু তেনে আৰ্থিকভাৱে দুৰ্বল পৰিয়াল, তেওঁলোকৰ ঘৰখন নিমিষতেই চকুৰ পলকতে শেষ হৈ গৈছে। আৰু তেওঁলোকৰো বহু ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব ইতিমধ্যে কণ্টেণ্ট ক্ৰিয়েটৰসকলে লোৱা বৰ্তমান সময়খিনিত দেখিবলৈ পোৱা গৈছে। আৰু এই সময়খিনিত যিহেতু এক প্ৰাকৃতিক দুৰ্যোগে, বানপানী যি প্ৰাকৃতিক দুৰ্যোগে নিমিষতে সকলোবোৰ তছনছ কৰি থৈ গ'ল, যাক বাধা দিয়াৰ ক্ষমতা হয়তো আমাৰ সাধাৰণ মানুহৰ নাই। গতিকে আমি সকলোৱে আগতীয়াকৈ সাৱধানে থকাটো অতিকৈ দৰকাৰ। কাৰণ সেই ঠাইসমূহত যিহেতু আগতীয়াকৈ বানপানী আগতে হোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ বাবে তাত এনেধৰণৰ বান হ'ল। আৰু যি বানে তেওঁলোক সকলোবোৰ তছনছ কৰি দিয়া দেখিবলৈ পোৱা গ'ল। আৰু সেই মানুহবোৰে কিন্তু বানপানীৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাব পৰা নাছিল, কাৰণ তেওঁলোকে আগতে তেনেধৰণৰ বান কেতিয়াও দেখাই নাছিল। আৰু যি বানে বৰ্তমান সময়ত উজনি অসমৰ 3খনকৈ জিলা নিমিষতেই চকুৰ পলকতেই শেষ কৰি পেলালে। সঁচাকৈ অতি দুখ লগা, অতি বেয়া লগা এটি খবৰ। 19 তাৰিখে যি খবৰ আহি পৰিছিল, সেই খবৰে কিন্তু সকলোকে কন্দুৱাইছে, সকলো সৰ্বশ্ৰান্ত কৰি পেলাইছে। ঘৰ বাৰী, গৰু ছাগলী, জীৱ জন্তু সকলোবোৰ নিমিষতেই যেন সকলোবোৰ শেষ হৈ গ'ল। গতিকে মই আৰু বেছি কথা নকৈ আপোনালোকক মই লিখনিটো শুনাইছোঁ, যি লিখনিটো বৰ্তমান এই সময়খিনিত ওলাই পৰিছে। আৰু লিখনিটো লিখিছে ৰাণী হাজৰিকাই। শুনকচোন আপোনালোকে তেওঁ কি লিখিছে। বানৰ তাণ্ডৱ, কথা ৰাণী হাজৰিকা, পাঠ ৰিয়ানজ্যোতি শৰ্মা। আকাশত মেঘৰ গৰ্জন অহৰহ, চপৰা চপৰে কলীয়া ডাৱৰে চতুৰ্দিশ ধৰিছে আৱৰি। বৰষাৰ বলীয়া বানে টচ নচ কৰি নিলে গাঁওখনে। পলকতে আশাৰ সপোন ভৰা মোৰ আশয়ৰ ক্ষুদ্ৰ প্ৰজাতিও নিলে উটুৱাই বানৰ দুৰ্বাৰ গতিয়ে। অপলকে আছো চাই মাথো শূন্য আকাশলৈ অসুৰ ৰাত্ৰি। জীয়াই থকাৰ এবুকু ৰঙীন বাসনাৰে, বকুচাত ফুকলীয়া কণমানিটি। এৰালতে ৰখা শীৰ্ণকাই ক্ষীৰতি গাইছনী, কলি বগী দুজনী মোৰ আপদৰ লগৰী ছাগলী। খাবলৈ একোৱেই নাই সিহঁতৰ। বেচেৰা হাঁহ পাৰ কুকুৰাকেইটাও কেনি গ'ল উৱা দিহেই নাই তাৰ। এনেকৈয়েনে জীৱন দুৰ্বহ হয় অজানিতে। এনেকৈয়েনো বাৰু ভাঙেনে অযুত সপোন কাৰোবাৰ। কিনো কপালত বাৰু লেখা ৰয়, ভাঙি যে পৰিব ইদৰে একোখনি সুখে ভৰা সংসাৰ নিমিষতে, এনে এক কাল দুৰ্যোগতে। ধন্যবাদ।